হেল্ল' ৰিকু, উঠা 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 উঠা, সোনকালে উঠা, স্কুলত যাব লাগে। সোনকালে উঠা ৰিকু, ৰিকু সোনকালে উঠা, এতিয়াও শুই উঠিব হোৱাই নাই। উঠা 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 উঠা। আৰু সিহঁতে স্কুলত যোৱাৰ কাৰণে ৰেডি হয়। স্কুলত তাৰপিছত মই ঘৰত উভতি আহিলোঁ। ঘৰটোৰ একদম সিহঁতে মানে পঢ়া টেবুলখন একেবাৰে অৱস্থা নোহোৱা কৰি থ'লে। তো সেইবিলাক মই পৰিপাতি কৰিলোঁ, গোটেইখিনি চাফ চিকুণ কৰিলোঁ। ঘৰটো গোটেই ধুনীয়াকৈ সজাই পৰাই ৰাখিলোঁ। ৰাতিপুৱাৰ সময়খিনি গোটেইখিনি কাম শেষ হ'ল আৰু কামখিনি মই শেষ কৰিলোঁ। ঘৰৰ কামখিনি গোটেইখিনি সজাই পৰাই ঘৰটো টিপ টপকৈ ৰাখিলোঁ। তাৰপিছত ফ্লিপকাৰ্টৰ পৰা এটা মেকআপৰ বস্তু আহিলে আৰু মেকআপটো মই অকণমান আনবক্সিং কৰি খুলি ট্ৰাই কৰিলোঁ কেনেকুৱা বস্তুটো। অকণমান মানে চাই ল'লোঁ যে কেনেকুৱা এইটো বস্তুটো। এইটো মেকআপৰ মানে মেকআপ যেতিয়া লগাই নহয়, তাৰ ফাৰ্ষ্টত এইটো লগাব লাগে, যাতে আমাৰ যিখিনি মানে মুখৰ দাগ, ক'লা ক'লা দাগ আছে নহয়, সেই দাগবিলাক মানে এইটো ফাৰ্ষ্ট দিয়াৰ পিছত মুখৰ দাগবিলাক নোহোৱা হয়। আৰু এইখিনি মই ট্ৰাই কৰি চালোঁ আৰু কেনেকুৱা বস্তুটো। আপোনালোকে ইচ্ছা কৰি ল'ব পাৰিব, ফ্লিপকাৰ্টত পোৱা যায়, মই লিংকটো দিব পাৰিম, কমেণ্ট কৰিব আপোনালোকে। এইটো ট্ৰাই কৰিলোঁ, ধুনীয়া হয়। এইটো হ'ল বিউটি প্ৰডাক্ট হয়। তাৰপিছত আমি ৰাতি ৰাস পূজা চলি আছিলে, আমি গোটেইবিলাকে ৰাস পূজাত ওলাই গ'লোঁ, ৰাস পূজা চাবলৈ। তাত মন্দিৰত সোমালোঁ আমি, মন্দিৰত সোমাই পূজা পাতল কৰিলোঁ। পূজা পাতল কৰি কেনে আশে পাশে বহুত মানুহ হৈছে, আশে পাশে সৰু সৰু মন্দিৰো বনাইছে। আমি গোটেইকেইটাই সেৱা এটা জনালোঁ। আৰু ইয়াতে যিবিলাক আশে পাশে মন্দিৰ বনাইছে নহয়, আমি গোটেইবিলাকে চালোঁ। বহুত ধুনীয়া ধুনীয়া মানে কৃষ্ণৰ যিবিলাক অৱতাৰ হৈছিলে, যিবিলাক সৰুৰ পৰা ৰাসলীলা মানে কৰিছিলে, সেই অৱতাৰবিলাক ইয়াতে গোটেই সজাই ৰাখিছিলে। এইটো নৰকাসুৰ হয়, নৰসিংহ যেতিয়া প্ৰহ্লাদৰ সৰু মন্দিৰ বনাই ৰাখিছে আশে পাশে, যিবিলাক শ্ৰীকৃষ্ণৰ অৱতাৰ আছিলে, গোটেইখিনি অৱতাৰ ইয়াতে বনাই ৰাখিছে। আমি সকলোৱে একেলগে গৈ কেনে গোটেইখিনি বস্তু চাই কেনে উপভোগ কৰিলোঁ। গোটেইবিলাক ৰাধা কৃষ্ণৰ কাষত আশে পাশে মূৰ্তিবিলাক ৰাখিছে। আৰু ইয়াতে মেলাও হৈছে, সৰু সুৰাকে এটা মেলা হৈছে। মই বাইদেউহঁতক লগ পালোঁ আৰু বাইদেউহঁতৰ লগত মেলাখিনি আমি চালোঁ। সৰু সৰু দোকান আহিছে, বহুত কেইখনে দোকান আহিছে।
এইবিলাক তাৰ কাষতে আকৌ কেইটামান ধুনীয়া মন্দিৰ বনাই ৰাখিছে। এইটো তাৰকা যেতিয়া অৱতাৰ লৈছিলে, তাৰকাই শ্ৰীকৃষ্ণৰ ওচৰত গৈছিলে, সেইটো অৱতাৰো বনাই ৰাখিছে। আৰু ওচৰতে আছে আমাৰ সকলোতকৈ মৰমৰ অসমৰ জুবিন দা। আৰু জুবিন দাক আমি কেতিয়াও পাহৰিব নোৱাৰো, জুবিন দাক আমি সদায় জীয়াই ৰাখিব লাগিব। জুবিন দাক আমি সকলো জেগাতেই আমি শ্ৰদ্ধাঞ্জলি জনাইছো। গোটেইবিলাকে আৰু মেলাখন চাই উপভোগ কৰিলো আৰু। আমি এখন হোটেলত সোমালো আৰু ইহঁত দুটাৰো ভোক লাগিলে। তো অকমান খোৱা মেলা কৰিলো আৰু চাহ পানী। আমি সকলোৱে খাই বৈ ঘৰলৈ উভতি আহিলো। ওচৰতে মানে ৰাস্তাৰ কাষতে মন্দিৰ এটাও পালো, বহুত ধুনীয়া হয় মন্দিৰটো। আৰু মোৰ ভিডিঅ'টো যদি ভাল